নমস্কাৰ বন্ধু বান্ধৱী সকল এতিয়া 10:30 বাজিছে আৰু 10:30 বজাত মই আহিছো আপোনালোকৰ ওচৰলে একে অৱস্থা নাইকিয়া হৈ আছে আজি মানে কাপোৰ অলপ ধুলো অলপ শুকাইছে আৰু তাৰপিছত এতিয়া এইফালে দেখা পাইছে গৰম কাপোৰ ৰ'দত দিছিলো ব্ল্যাঙ্কেট আৰু লগতে গাৰু বিলাক কভাৰ বিলাক সকলো ধুইছো ধুই পেলাই এতিয়া আপোনালোকক কওঁ আৰু এইবিলাক দেখিছে না দম খুৱাই থৈছো কাপোৰ হুমুৱাই কৰি লওঁ কাপোৰখিনি তাৰ পিছত পুষ্টেল যাব লাগিব হঠাতে এটা খবৰ পালো খবৰটো পাই সঁচাকে মই ভাবিছো আপোনালোককো কওঁ বহুতে লৰাজনক দুখ দি থাকে কিন্তু লৰাজনৰ গাত দুখ দিয়াৰ আগত অকনমান নিজৰ ছোৱালীজনীৰ গাটো চাব লাগে যে তাই আসলতে এটো ভাল কাম কৰিছিল নে কথাটো হৈছে যে এগৰাকী ছোৱালীৰ যেতিয়া কোৰ্ট মেৰেজ হৈ থাকে আমি প্ৰতিপত্নী বুলি ভাবি লওঁ হয় আইনী ভাবে তেওঁলোকে প্ৰতিপত্নী সামাজিক ভাবে হেতু বাৰু তেওঁলোকৰ নিয়ম নীতিখিনি পাছত হলেও যেটো মেইন হেতুৱে আজিকালি ধৰক বিয়া বাৰুৰ ক্ষেত্ৰত বা কোবাত যাব লগা হলে বা কোবাত হোটেলত থাকিব লগা হলে যিখন আমাৰ আইনী বিবাহ সেই সাৰ্টিফিকেটখন বিচাৰে সেই কাৰণে একদম মানে প্ৰতিপত্নী আৰু আইনী ভাবে তেনেকুৱাখিনি হোৱাৰ পাছত বিয়ালে মাথু 10 দিন 15 দিন হে আছে আৰু সেই 10-15 দিন থকাৰ আৰু সময়ত যেনেকুৱা কিছুমান অপ্ৰীতিকৰ ঘটনা হয় যে যিজন লৰাৰ লগত বিয়া ঠিক হৈ আছে সেই বিয়া ঠিক হোৱাৰ পাছত তেওঁ মানসিকভাৱে ভাগি পৰিছে কোৰ্ট মেৰেজ কৰিলে একেলগে একেটা ঘৰতে থাকে মানে ভাড়া ঘৰত একেটা ভাড়া ঘৰতে থাকে কিন্তু সকলোৱে জানে প্ৰতিপত্নী বুলি তাৰ পাছতো এনেকুৱা ভুল সিদ্ধান্ত কিয় মই এই ক্ষেত্ৰটোত মই বিশেষকৈ ছোৱালীজনী গাত মই নিজে এগৰাকী মহিলা কিন্তু কৰবাত নহয় কৰবাত মহিলা গৰাকী গাতো তেনেকুৱা অকনমান হলো দুখ আছে প্ৰথম অৱস্থাত যদি ইমানখিনি যদি তেওঁ শাৰীৰিকভাৱে মানসিকভাৱে যদি অত্যাচাৰ কৰে কথাটো কৈছো যিজন তেওঁ জীৱন সংগী বুলি বিবেচনা কৰি পেলাই তেওঁ ভাবিছে যে মই এজনৰ লগতে মোৰ জীৱন সংগী মই এজনেই মোৰ লগত ঠিক আছে ইমানখিনি ভবাৰ পাছত কোৰ্ট মেৰেজ কৰাৰ পাছত সকলোখিনি হোৱাৰ পাছত আকৌ কলে কি লৰাজনে বলে মোক যৌতুকৰ দাবী কৰে আৰু এনেকুৱা শাৰীৰিক মানসিকভাৱে অত্যাচাৰ কৰে টকা পইচা নমতে বিচাৰি থাকে এইবিলাক কথা তাৰ পাছতে আকৌ ছোৱালী গৰাকীৰ বায়েকে কোৱা মতে যে মোৰ দেউতাইহে এনেকে পইচা পাতি বহুত আমুক কৰে মই কওঁ শুনক একেবাৰে যেতিয়া মোৰ ইণ্ডিকা ভিস্তাখন আছিলে গাড়ীখন আজিৰ পৰা 5 বছৰ মানৰ আগতে বিক্ৰী কৰি দিলো আৰু বিক্ৰী কৰি দিওঁতে কি হৈছিলে মানে আমাৰ ঘৰৰ ওচৰৰ এহাল লৰা ছোৱালী আৰু মই ভালকে জানো তেওঁলোকৰ ৰিলেশনটো কথা তাৰ পিছতে তেওঁলোকে কৈছে আমি ভৈৰৱ মন্দিৰলৈ যাম আপোনালোকৰ গাড়ীখনকে দিয়ক মোৰ চিনাকি ভাইটিজন আপোনালোকৰ গাড়ীখনকে দিয়ক আৰু মই তেলটো ভৰাই লম মই কৈছো ঠিক আছে হ'ব গল তাৰ পাছতে মোৰো ভৈৰৱ মন্দিৰ চাবলৈ মন গৈছে তাৰপিছত মোক কৈছে আপুনিও ওলাব মই খালি তেলটো ভৰাই দিম আৰু দিয়ক ময়ো গলো লগত আৰু সেই মুহূৰ্তলৈকে মই ভবা নাই যে যি গৰাকী যুৱতীক উঠাই নিছে সেই যুৱতী গৰাকী বেলেগ এজন পুৰুষৰ লগত মানে বিয়া ঠিক হৈছে বেলেগ এজন যুৱকৰ লগত যে বিয়া ঠিক হৈছে ময়ো নাজানো তাৰ পিছত মই কিন্তু আগতে জানো মোৰ ঘৰৰ কাম কৰিছিলে সেই ভাইটিজনে তেতিয়া কিন্তু মই জানো যে মানে ওয়াৰিঙৰ কাম কৰিছিলে যে ওয়াৰিঙৰ কামখিনি মানে সেই ভাইটিজনে কৰিছিলে তাৰ পিছতে তেতিয়া মই মানে জানো যে সেই গৰাকী তেওঁ হ'ব লগা পত্নী সেইকাৰণে মানে ভাল পায় বুলি জানো আৰু বিয়াও হ'ব ঘৰটো সকলোৱে জানে তাৰ পিছতে তেতিয়ালৈকে মই ভাবলো এজনেই হ'ব এনেকে ভাবিছো তাৰ পিছতে আৰু হঠাতে কি হ'ল ভৈৰৱ মন্দিৰৰ পৰা আহোঁতে চিৰিটোতে একদম দুইটা হাতত ধৰা ধৰি কিন্তু বহুত কান্দিছে তাৰ পিছতে মই তেতিয়াতো আৰু ভিডিঅ' নকৰোৱে ন মই বোলো ইমানকে কিয় কান্দিছে কৈছে বা আপোনাক আৰু এটা সঁচা কথা কওঁ তাৰ পিছত মই বোলো কি কৈছে মোৰ আৰু বেলেগ মানে এই আৰু বেলেগৰ লগত বিয়া ঠিক হৈছে মই বোলো আৰে এইটো কি আচৰিত কথা যদি তাই বেলেগৰ লগত বিয়া ঠিকেই হৈছে ৰ'ব দেই আকৌ এখিনলৈ আহিছো যদি বেলেগৰ লগত তাই বিয়া ঠিকেই হৈছে তেনেহ'লে তোমাৰ লগত আকৌ এতিয়া মন্দিৰলৈ কেলৈ আহিছে নে কৈছে তাই বোলে যেতিয়া হাজবেণ্ড নাথাকিব তাই যেতিয়া মাকৰ ঘৰলৈ আহিব তেতিয়া বোলে তাই মোৰ লগত ৰিলেশ্যনত থাকিব গতিকে আপুনি চাওক এটা লৰাৰ লগত বিয়া ঠিক হ'ল যোনটো লৰাক ভাল পাই আছে সেই লৰাটোকো এৰিব নোৱাৰে এইবিলাক কি মানে শেষত গৈ কি হ'লগে গম পাইছে যিজন লৰাৰ লগত বিয়া হৈ গ'ল আৰু আৰ্মিত থাকে ভুলা লৰাজনৰ লগত বিয়া হৈ গ'ল খুব বছৰ মানে 3 বছৰ মান থাকিলে তাৰ পিছত কি হ'ল ইটুকু এৰিব নোৱাৰে সিটুকু এৰিব নোৱাৰে এই পৃথিৱীৰ পৰা বিদায় ললে আজি বেছি দিন হোৱা নাই
খুব বেছি হৈছে যে 1.5 বছৰমান হৈছে বিদায় ল'লে মানে আৰু মই এতিয়া এই কথাটো এটা কাৰণে ক'বলৈ ওলাইছো যে এই যে মাজতে এগৰাকী সাংবাদিক তেওঁ যে এতিয়া মৃত্যুবৰণ হৈছে বহুত দেখিলো নিউজতো এটা বহুত মানে কিবা কিবি তেওঁলোকৰ বায়েকৰ ভাষ্য কিছু দেখিলো দেউতাকক দোষাৰোপ কৰি আছে তাৰ পিছতে আমাৰ নগাঁও এজন ভাইটিৰ লগতে নগাঁওৰ এজন যুৱকৰ লগত তেওঁ বিয়া ঠিক হৈছিল আৰু বিয়াত বহিবলৈ অমান্তিও হৈছিল নে তেনেকুৱা ধৰণৰ কথা শুনিব দে বিয়াত বহিবলৈ যদি মনে নাই তেনেহলে বিয়াৰ চিঠিখনত আপোনালোকে পঢ়া দেখিছেনে বিয়াৰ চিঠিখনতো দৰাটোৰ নামটো দিয়া নাই কি মানে এইবিলাক তাৰ পিছতে গম পালো মানসিকভাৱে বহুত হেৰি লৰাজনে বোলে তেওঁক অকনমান মানে যৌতুক দাবী কৰিছে আমাৰ নগাঁওৰ যিজন যুৱকৰ লগত বিয়া ঠিক হৈছিল তাৰ পিছতে এতিয়া শেহতীয়াকৈ গম পালো তেওঁ কোনোবা আগৰৱালা বুলি কয় এজন তেনেকুৱা উপাধিৰ মানুহ এজনৰ লগত বোলে বাহিৰতো গৈছিল ফুৰিবলৈ মোৰ মতে যদি তোমাৰ এজন যুৱকৰ লগত বিয়া ঠিক হৈ আছে সকলোখিনি হৈ আছে কোনজন হাজবেণ্ডে বাৰু তেনেকে বেলেগ এজন পুৰুষৰ লগত বাহিৰত যোৱাটো বিচাৰিব বিয়া ঠিক হৈ থকা পিছত হয়নে নহয় গতিকে সেইটোৰ ক্ষেত্ৰত কুৰুণ লাগিলে তেওঁলোক ভালতে যাও কিন্তু স্বামীজনে হেতু সহ্য নকৰে সম্ভৱ তেনেকে গৈছিলে আৰু ধৰা পৰাৰ পিছত চাগে দুইৰে মাজত তেনেকুৱা সংঘাতৰ সৃষ্টি হ'ল আৰু যিজনৰ লগত গৈছিলে আমাৰ আগৰৱালা বুলি কয় তেওঁ চাগে কিবা ব্লেকমেইলিং কৰি আছে হেতু ধৰণৰ হ'ব লাগিব মই কথাটো হে কৈছো যেটো পুলিচে কৈছে মই অকনমান আপোনালোকক ভিডিওটো লগাই দিছো চাব তাৰপিছতে মানে মোৰ সঁচাকে কৈছো যে লৰাজনৰ গাত বহুতে ভুল দি আছে আসলতে চাওক লৰাজনৰ লগতে ছোৱালী গৰাকীৰ গাটো সমান্তৰালভাৱে ভুল নথকা নহয় আছে ভুল এখন বিয়া ঠিক হ'ল একেলগে পতি পত্নী হিচাপে থাকে তাৰ পিছত আকৌ বেলেগ এজনৰ লগত অকলশৰে গৈছে বাহিৰত হেতু কথা আৰু মোৰ লগতটো যোনটো গৈছে তাইও চাওক বিয়া ঠিক হ'ল বিয়া ঠিক হোৱাৰ পিছত ভৈৰৱ মন্দিৰত মানে শপত খাব গৈছিলে বোলে মইতো সেইবিলাক কৃষ্ণ প্ৰভু নাজানো আহোঁতে বোলো হে ভগৱান মই কেলে গৈছিলো এখন কিহৰ জাল যেতিয়া আকৌ বেয়া খবৰটো শুনিলো বোলো হেয়া ইফালকো এৰিব নোৱাৰে সিফালকো এৰিব নোৱাৰে তেওঁ আৰ্মিত থকা স্বামীয়ে গম পালে এইটো কথা গতিকে চাওকচোন জীৱনটোতো এনেই গুচি গ'ল গতিকে সকলোকে কোৱা নাইকিয়া যিসকলে এনেকুৱা এটা ভুল কৰি আছে বহুতক দেখিছো কিন্তু দেই এজনৰ লগত বিয়া হৈ থাকে নহয় আৰু বেলেগ মানে আগতে ভাল পোৱা জনৰ লগতো ভাল পাই থাকে তেনেকুৱা বহুত দেখিছো বহুত দেখা পাইছো আৰু পাইছো আৰু মানে এতিয়া কোলে ভাবিব কিয় কৈ দিলে গতিকে বহুত পাইছো তেনেকুৱা গতিকে মই কওঁ শুনক আপোনালোকে যে একাংশই যে কৈ আছে লৰাটো বহুত বদমাছ যৌতুক দাবী কৰে বাপেকটো আমুক বাপেকটো তামুক একেবাৰে শেষত গৈ কি হ'লগে বোলে লৰাটোৱে এতিয়া যৌতুক দাবী কৰে আৰু লৰাটোৱে বোলে বিয়া ঠিক হোৱাৰ পাছতো ছোৱালীজনী বিয়া ঠিক হোৱাৰ পিছতো কোনোবা আগৰৱালাৰ লগত এনেকে গ'ল তাৰ পিছত সংঘাত হয় এনেকুৱাখিনি হ'ল গতিকে জীৱনটো কাৰ গ'ল আমি পৃথিৱীলৈ আহিছো এই জীৱনটো আমি এবাৰেই পাম হয়নে এবাৰেই পোৱা যিটো অমূল্য সম্পদ আমাৰ এই অমূল্য আমাৰ জীৱনটো আমাৰ মানুহৰূপী এই জীৱনটো আমি এবাৰেই পাম গতিকে আমি এনেকুৱা এটা সিদ্ধান্ত কেতিয়াও ল'ব নালাগে ষ্ট্ৰং চাবচোন কিছুমান মানুহ ইমান জীৱন সংগ্ৰাম কৰে কিন্তু কেতিয়াও তেওঁলোক বিচলিত নহয় এইটো কাম কেতিয়াও নকৰে দুৰ্বল মানুহবিলাকে এইটো কৰে যেতিয়া কোনোফালে ৰাস্তা নাপায় তেতিয়াহে এইবিলাক মানুহে এনেকুৱাখিনি কৰে আপোনালোকে চাওক চকুৰ আগত বহুত উদাহৰণ আছে ইমানখিনি তিৰস্কাৰ পাইছে ইমানখিনি বেয়া ইমানখিনি গালি খপনি ইমানখিনি তিৰস্কাৰ পোৱাৰ পাছতো ষ্ট্ৰং হৈ আছে সেইবিলাকে আচলতে জীৱন সেইটো জীৱন হ'ব লাগে মানসিকতাটো মানুহৰ ষ্ট্ৰং হ'ব লাগে বহুত দেখিছো মাজতে সেই শিৱসাগৰ দিচাং নৈত সেয়া দেখা পাইছে মাতৃপুত্ৰ এইবিলাক কি মানে পিছত শুনিলো মানুহজনক এনেকুৱা মানুহজন তেনেকুৱা আসলতে নহয় নিজে ঠিক থাকিলে কেতিয়াও এনেকুৱাখিনি নহয় নিজে ঠিক থাকিব লাগিব আৰু প্ৰত্যেকটো ক্ষেত্ৰত লৰাজনক কিয় জগৰীয়া কৰে লৰাজনক যে জগৰীয়া কৰে ছোৱালীগৰাকীৰ কথাখিনিতো চাব লাগে গতিকে মোৰ ক'ব লগা সেইখিনি আছিলে সেই অভিজ্ঞতাটো ফালৰ পৰা গ'লো যে ছোৱালী সকলো সাৱধান ল'ৰা সকলো সাৱধান ছোৱালী বাছনি কৰোঁতে আৰু আজিকালিতো মাক দেউতাকে ছোৱালী বাছনি কৰিব নাপায় ল'ৰা সকলেই বাছনি কৰি থয় আৰু যেতিয়া মানে বিপদত পৰে তেতিয়া আৰু মাক বাপেককো দুখ দিব নোৱাৰে হয়নে নহয় গতিকে সেইকাৰণে জীৱন সংগীজন বা জীৱন সংগীগৰাকী বিচাৰ মানে হেৰি কৰোঁতে সিলেক্ট কৰোঁতে অকণমান সময় ল'ব লাগে দেই তাকে ক'লো এইখিনিতে আপোনালোকক মই ভিডিঅ'টো লগাই দিছো চাওক সাংবাদিক ঋতুমণি ৰয়ৰ মৃত্যুৰ ৰহস্য কি হৈছিল ঋতুমণিৰ সৈতে কিয় নিজকে শেষ কৰি পেলালে ঋতুমণিয়ে কিবা মানসিক অশান্তিত ভুগিছিল নেকি বা পৰিয়ালৰ তৰফৰ পৰা ঋতুমণিক কিবা প্ৰেছাৰ দিয়া হৈছিল নেকি যিগৰাকী ফিয়ন্সে আছিলে সেই ফিয়ন্সে গৰাকীৰ সৈতে কিবা সংঘাত হৈছিল নেকি ঋতুমণিৰ বায়েকে কৈ থকা
1 লাখ টকাৰ ৰহস্য কি গুৱাহাটীত ঘৰ থাকিও কিয় হাতীগাঁৱত এটা ৰুম লৈ আছিল বান্ধৱীৰ সৈতে ঋতুমণি এটা কাৰ্যালয়ত কিয় নিজৰ জীৱন শেষ কৰিলে ঋতুমণিয়ে এনে হাজাৰটা প্ৰশ্ন সকলোৰে মনত উত্থাপন হৈছে আৰু বৰ্তমান সময়ত আমি কিছু আপডেট লৈ আহিছো সমগ্ৰ ঘটনা সন্দৰ্ভত আৰু প্ৰাথমিক তদন্তত আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত কিছু বিস্ফোৰক তথ্য দিছে আৰক্ষীয়ে ঋতুমণিৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত আজি কিছুদিন পূৰ্বে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল গুৱাহাটী মহানগৰীত এগৰাকী সাংবাদিক নাম হৈছে ঋতুমণি ৰয় ঋতুমণি ৰয়ে নিজৰ অফিচতে নিজৰ জীৱন শেষ কৰি পেলালে সেই কথা আপোনালোক সকলোৱে জানে সেই খবৰটো আপোনালোক সকলোৱে পাইছে কিন্তু এই মুহূৰ্তত সকলোৰে মনত প্ৰশ্ন হয়তো উত্থাপন হৈছে যে ঋতুমণি ৰয়ৰ সৈতে আসলতে কি হৈছিল নিজৰ কাৰ্যালয়তে কিয় নিজকে শেষ কৰি পেলালে ঋতুমণিয়ে হাজাৰটা প্ৰশ্ন উত্থাপন হৈছে আৰু সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে আৰু এই মুহূৰ্তত শেহতীয়া খবৰ মৃত্যুৰ প্ৰাথমিক অনুসন্ধানত আৰক্ষীয়ে লাভ কৰিছে কিছু বিস্ফোৰক তথ্য কি বিস্ফোৰক তথ্য আছে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আমি প্লেটৰ সহায়ত তথ্য জনোৱাৰ চেষ্টা কৰিছো ঋতুমণি ৰয় ভুগিছিল মানসিক অশান্তিত পৰিয়ালৰ লোকে টকা বিচাৰি হেঁচা দিছিল ঋতুমণিক 5 ডিচেম্বৰত হ'বলগীয়া বিয়াখনক লৈ সন্তুষ্ট নাছিল সাংবাদিক ঋতুমণিৰ স্বামীয়ে যৌতুকৰ দাবী কৰিছিল অৰ্থাৎ যিগৰাকী যুৱকৰ সৈতে ঋতুমণিৰ বিয়া ঠিক হৈ আছিল সেইগৰাকী স্বামীয়ে যৌতুকৰ দাবী কৰিছিল এই কাৰণে স্বামী বুলি কৈছো কাৰণ কোৰ্ট মেৰেজ হৈছিল ঋতুমণিৰ আৰক্ষীয়ে ঋতুৰ পৰিয়ালক সোধা পোছা কৰি লাভ কৰিছে এই তথ্য আৰু 2024 বৰ্ষতে দীপ বৰাৰ সৈতে কোৰ্ট মেৰেজ হৈছিল ঋতুমণি ৰয়ৰ একেলগে ভাড়া ঘৰত আছিল দীপ বৰাৰ সৈতে ঋতুমণি লগতে আৰু এটা তথ্য ক'ব লাগিব ঋতুমণি শুভম আগৰৱাল যিগৰাকী ব্যক্তি আছিল সেই ব্যক্তিগৰাকীৰ সৈতে ঋতুমণি বাহিৰলৈ ফুৰিবও গৈছিল কিবা বিশেষ কামত দুগৰাকী বাহিৰলৈ ফুৰিবও গৈছিল সেইখিনি তথ্য বৰ্তমান সময়ত এই বিস্ফোৰক তথ্যখিনি আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত লাভ কৰিছে আৰু সেইদিনা দৃশ্য যদি আমি আপোনালোকক পুনৰবাৰ দেখুৱাবলৈ যাওঁ আপুনি হয়তো নিশ্চয় দেখিছে সেইদিনা কিদৰে আসলতে নিজৰ জীৱন শেষ কৰি পেলাইছিল কাৰ্যালয়টোৰ ভিতৰত আমি এবাৰ পুনৰ দৃশ্যাংকটো দেখুৱাম সেইদিনা নিশা 10 বাজিছিল 10 বাজি 40 মিনিট হৈছিল তেতিয়াই কাৰ্যালয়ত এইদৰে প্ৰৱেশ কৰিছিল ঋতুমণি অফিচত প্ৰৱেশ কৰিয়ে ভালদৰে এফালৰ পৰা এইদৰে কাৰ্যালয়টো চাইছিল চাওক তাৰ পাছতে ঋতুমণিৰ কৰ্মৰত কাৰ্যালয়ৰ চিচিটিভিত শিহৰণকাৰী সেই দৃশ্যাংশ বন্দী হৈছিল বেগটোৰ পৰা এডাল ৰছী উলিয়াই আৰু 11 বাজি 59 মিনিটত অপমৃত্যুক সাৱটি লয় যুৱতী সাংবাদিকগৰাকীয়ে তাৰ পাছতে ঋতুমণিৰ মৃত্যুৰ খবৰ পোৱাৰ পাছত পৰিয়ালৰ লোক আহি উপস্থিত হয় কাৰ্যালয়টোত এক হাহাকাৰময় পৰিস্থিতি কান্দোনত ভাগি পৰে এইদৰে পৰিয়ালৰ লোক আৰু বাৰে বাৰে বায়েকে কয় যে 1 লাখ টকাৰ কথা উল্লেখ কৰিছে এইদৰে শুনক ভিডিঅ'টো পিতৃয়ে উল্লেখ কৰিছিলে যে আৰ্থিকভাৱে কিছু চিন্তা আছিল সাংবাদিকগৰাকীৰ যিহেতু বিয়া আহি আছে গতিকে বিয়াৰ বাবে যা যোগাৰ কৰিব লাগে পিতৃয়ে সেই কথা কৈছিলে আৰু কাহিলিপাৰাৰ পিতৃৰ কোৱাৰ্টাৰত থকাৰ পৰিৱৰ্তে হাতীগাঁৱত ঋতুমণি এটা ৰুম লৈ আছিলে সেইখিনি তথ্যও ইতিমধ্যে কৈছে আনফালে ভাড়া ঘৰলৈ অহা যোৱা কৰিছিলে ঋতুমণিৰ যিগৰাকী হ'বলগীয়া স্বামী বা কোৰ্ট মেৰেজ হৈ আছে আমি স্বামী বুলিয়ে কৈছো দীপ বৰা গতিকে এইখিনি আছিলে তথ্য প্ৰাথমিক অনুসন্ধানত ইতিমধ্যে আৰক্ষীয়ে এইখিনি তথ্য লাভ কৰিছে